তিতাবৰ বুঢ়ামুঠি জামাতৰ যুৱকসকলৰ দ্বাৰা গঠিত সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠান যুৱ আঞ্জুমানে আজি আমি সংবাদমেল আয়োজন কৰিছোঁ আৰু আপোনালোকে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি এই সংবাদমেলত উপস্থিত হোৱাৰ বাবে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে হৈছে আমি তিতাবৰখন 4জন অসমীয়া মুছলিমৰ নীতি আদৰ্শে আমি আগবাঢ়ি যোৱা এটা স্থান। আমি তেওঁলোকক অনাদি অনন্ত কাললৈ তেওঁলোকক আমি সদায় মনত ৰাখিম। তেওঁলোক হৈছে স্বাধীনতা সংগ্ৰামী বাহাদুৰ গাঁওবুঢ়া, অসম আন্দোলনৰ শ্বহীদ আতাউৰ ৰহমান, শ্বহীদ ছাদিউল আমিন আৰু আজাদী ফৌজৰ প্ৰথমজন অসমীয়া শ্বহীদ নৱাব ছেহিদুৰ ৰহমান। তেওঁলোকৰ নীতি আদৰ্শৰ প্ৰতি আমি সদায় আগবাঢ়ি যাম তেওঁলোকৰ নীতি আদৰ্শক লগত লৈ। আজি আমি সংবাদমেল আয়োজন কৰাৰ প্ৰথম কথাটোৱে হৈছে যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে যি অবৈধ বেদখলকাৰী উচ্ছেদ অভিযান আৰম্ভ কৰিছে বা চলাই আছে তাক আমি পূৰ্ণ সমৰ্থন জনাইছোঁ। চৰকাৰী ভূমিত যোন আছে তেওঁক উচ্ছেদ কৰক, তাত আমাৰ ক'বলগীয়া একো নাই। চৰকাৰ প্ৰশাসনৰ এই পদক্ষেপক আমি খিলঞ্জীয়া মুছলমান হিচাপে, অসমীয়া মুছলমান হিচাপে আমি সমৰ্থন জনাইছোঁ আৰু পৰৱৰ্তী সময়ত অনাগত দিনতো আমি তেওঁলোকক সমৰ্থন জনাই যাম। এতিয়া আহিলে বিদেশী কথা। 1971 চনৰ 24 মাৰ্চৰ পিছত অহা সেই হিন্দুৱে হওক বা মুছলমানে হওক প্ৰতিজনে অসম ত্যাগ কৰিব লাগিব, সেয়া আমাৰ যুৱ আঞ্জুমানৰ স্পষ্ট কথা। তিতাবৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত যদি বিদেশী আছে চৰকাৰে প্ৰশাসনে সেইখিনি চিনাক্ত কৰি বাংলাদেশলৈ খেদি পঠিয়াওক। চৰকাৰ প্ৰশাসনক এই কাৰ্যক আমি যুৱ আঞ্জুমানৰ প্ৰতিগৰাকী সদস্যই আমি সমৰ্থন জনাম বা সহায় সহযোগিতা আগবঢ়াম। কা আন্দোলনৰ সময়ত যুৱ আন্দোলনৰ যি স্থিতি আছিল আজিও আমি একে স্থিতিতে আমি অটল আছোঁ। 1971 চনৰ 24 মাৰ্চৰ পিছত অহা সকলো বিদেশী, সেই হিন্দুৱে হওক বা মুছলমানেই হওক, তেওঁলোকে অসম ত্যাগ কৰিব লাগিব, তেওঁলোকে ভাৰতবৰ্ষ ত্যাগ কৰিবই লাগিব। 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে, সেইটো আমাৰ দাবী। অসমত ILP ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা হ'ব লাগে, সেইটো আমাৰ দাবী। অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী হ'ব লাগে আৰু কাখন চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট, এই কাখন অসমত প্ৰযোজ্য হ'ব নালাগে। এইটো আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ বিনম্ৰ অনুৰোধ তথা দাবী। কাখন যদি উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহলৈ বেয়া হয়, অসমৰ 6 চিডিউলৰ জিলাসমূহৰ কাৰণে বেয়া হয়, তেনেহ'লে অসমৰ অন্যান্য জিলাসমূহৰ কাৰণেও কাখন বেয়া। কাখনে আমাৰ ভৱিষ্যতলৈ অশনি সংকেত কঢ়িয়াই আনিব আৰু আমাৰ ভাষা সাহিত্য সংস্কৃতি হয়তো পৰিৱৰ্তন হ'ব পাৰে। তেনে ক্ষেত্ৰত আমি কাখনক বিৰোধিতা অতীততো কৰিছিলোঁ, বৰ্তমানো কৰিছোঁ আৰু ভৱিষ্যতেও কৰি যাম। এতিয়া বৰ্তমানৰ সাম্প্ৰতিক যি সময় আৰু যি পৰিস্থিতি, এই সাম্প্ৰতিক সময়ত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি সাহসী পদক্ষেপ লৈছে উচ্ছেদৰ, সেই উচ্ছেদক আমি সমৰ্থন জনাইছোঁ, 100% সমৰ্থন জনাইছোঁ। এই উচ্ছেদ আমি দেখিছোঁ উৰিয়ামঘাট, মেৰাপানী, আমাৰ কাষতে লাগি থকা তিতাবৰৰ কাষতে লাগি থকা মেৰাপানীত ফৰেষ্ট লেণ্ডত হৈছে আৰু এই উচ্ছেদটো লেহেমীয়া হৈছে। এই উচ্ছেদটো আৰু খৰতকীয়া হ'ব লাগে আৰু এই উচ্ছেদৰ লেহেমীয়া যদি হয় তেনেহ'লে একাংশ সন্দেহজনক ব্যক্তিয়ে হাইকোৰ্টৰ সুবিধা লৈ এই উচ্ছেদটো ষ্টে কৰাবলৈ পাৰে। গতিকে উচ্ছেদ ক্ষীপ্ৰগতিত হ'ব লাগে আৰু উচ্ছেদৰ লক্ষ্য কেৱল মাত্ৰ 26ৰ নিৰ্বাচনৰ দিউনা পাৰ হ'বৰ কাৰণে হ'ব নালাগে। উচ্ছেদৰ লক্ষ্য হওক অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষাৰ বাবে। আমাৰ এইটো এটা আহ্বান মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ। আৰু তাৰ লগতে আমি আহ্বান জনাইছোঁ যে কাজিৰঙাত উচ্ছেদ হ'ব লাগে। কাজিৰঙাত সন্দেহজনক ব্যক্তি তাত বসবাস কৰি আছে, এতিয়াও বৰ্তমানো কৰি আছে। অতীতত উচ্ছেদ হৈছিল, কিন্তু বৰ্তমান আমি দেখিবলৈ পাইছোঁ কাজিৰঙাত সন্দেহজনক ব্যক্তি এইখিনিয়ে এতিয়াও বসবাস কৰি আছে। কাজিৰঙা এতিয়া এনিমেল কৰিডৰ হৈ থকা নাই, সন্দেহজনক ব্যক্তিসকলৰ কৰিডৰ হৈ আছে। গতিকে এই ব্যক্তিসকলক চিনাক্ত কৰি কাজিৰঙাখনৰ পৰা এই সন্দেহজনক ব্যক্তিসকলক উচ্ছেদ কৰিব লাগে আৰু কাজিৰঙাৰ বায়'ডাইভাৰ্চিটি, আমাৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ জন্তুসমূহক ৰক্ষণাবেক্ষণ দিব লাগে। অপ্ৰিয় হ'লেও এটা সত্য কথা যে অসমৰ কেইবাখনো জিলাত আমি থলুৱা অসমীয়াসকল সংখ্যালঘুত পৰিণত হ'লোঁ। আপোনালোকে জানেই মধ্য অসমৰ কেইখনমান জিলা, নামনি অসমৰ কেইখনমান জিলাত আমি সংখ্যালঘুত পৰিণত হ'লোঁ।
এইটোৱে আমাৰ উজনি অসমৰ যি আমি অসমীয়া জাতি জনগোষ্ঠীসকল আছোঁ, আমি ভয় আৰু শংকিত হৈ আছোঁ যে এই সন্দেহজনক ব্যক্তিসকলৰ বা এই মিয়া ব্যক্তিসকল উজনি অসমত প্ৰৱেশ কৰি আমাৰ ইয়াতো আমাৰ জনগাঁথনি পৰিৱৰ্তন কৰি দিব পাৰে নি? যদি তেওঁলোকে ইয়াত প্ৰৱেশ কৰি আমাৰ জনগাঁথনি আপোনাৰ সলনি কৰি দিয়ে, তেনেহ'লে অসমত অসমীয়াৰ অস্তিত্ব নাথাকিব। আমাৰ গুৰু দুজনাই দি থৈ যোৱা আমাৰ ভাষা সাহিত্য সংস্কৃতি আমাৰ নাথাকিব। আমাৰ আজি যদি আমি জাগ্ৰত নহওঁ, আজিৰ পৰা 50-100 বছৰৰ পিছত আমাৰ অসমীয়া জাতিৰ ভাষা সাহিত্য সংস্কৃতি কেৱল মিউজিয়ামতহে থাকিব, বাস্তৱত আমাৰ নাথাকে। গতিকে আমি শংকিত হৈছোঁ, কাৰণ এই যিটো আমি যাক সততে মিয়া বুলি কওঁ, তেওঁলোকৰ যিটো আগ্ৰাহী মনোভাৱ, তেওঁলোকে যি কম সময়ৰ ভিতৰতে জনসংখ্যা বৃদ্ধি কৰি দিয়ে, সেই জনসংখ্যা বৃদ্ধিৰ প্ৰতি আমি শংকিত হৈছোঁ। আমি ওচৰতে দেখিছোঁ যে মেৰাপানী উৰিয়াম ঘাটত প্ৰায় 300-200 মানুহ বসবাস কৰি আছিল। আমি নিজে জনা নাছিলোঁ মেৰাপানীত যে ইমান মানুহ, ইমান কম সময়ৰ ভিতৰতে ইমান মানুহ আহি পেলাই এটা ঘন জনবসতি এইবিলাক পৰিণত কৰি দিলে। এইবিলাক যদি আমি উজনি অসমৰ অন্যান্য জিলাতো যদি এনেদৰে হৈ আছে, তেতিয়াহ'লে এইটো আমাৰ জাতিটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব। গতিকে মোৰ চৰকাৰৰ প্ৰতি আহ্বান, যাতে প্ৰথমতে কাজিৰঙাখন যিসকল ব্যক্তিয়ে বেদখল কৰি বহি আছে তেওঁলোকক উচ্ছেদ কৰিব লাগে। কাৰণ কাজিৰঙা হৈছে উজনি অসমত প্ৰৱেশ কৰাৰ বাবে তেওঁলোকে কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আছে। তেওঁলোকে ধুনীয়াকৈ সোমাব, তাৰপিছত অন্যান্য জিলাসমূহলৈ তেওঁলোকে সিঁচৰিত হৈ গুচি যায়। আৰু লগতে আমি দেখিছোঁ যে তেওঁলোকে ইয়ালৈ আহিব কাম কৰাৰ উদ্দেশ্যে, এটা ভাড়াঘৰ ল'ব মনে মনে, তাৰপিছত মনে মনে আধা ভঙা অসমীয়া ভাষাটো শিকিব, তাৰপিছত আমাৰ অসমীয়া ছোৱালীক প্ৰেমৰ জালত পেলায়, তাৰপিছত বিয়া পাতিব, তাৰপিছত সংখ্যা এইদৰে তেওঁলোকে বৃদ্ধি কৰি গৈ থাকিব। তাৰপিছত আকৌ নিজৰ ককাই ভাইসকলক আকৌ নামনি অসমৰ পৰা হওক বা মধ্য অসমৰ পৰা মাতে, তাৰপিছত ইয়াত মাটি ক্ৰয় কৰিব আৰু স্থানীয় বাসিন্দালৈ তেওঁলোকক পৰিণত হৈ যায়। এইটো আমি কোনো কাৰণতে আন্দোলনে আমি সমৰ্থন কৰিব নোৱাৰোঁ। গতিকে এই ক্ষেত্ৰত আমি চোকা দৃষ্টি দিব লাগে, যাতে উচ্ছেদিত যিসকল ব্যক্তি, মেৰাপানী আৰু উৰিয়াম ঘাটত যিসকল উচ্ছেদিত ব্যক্তি, তেওঁলোকে যাতে কোনো কাৰণতে আমাৰ বিভিন্ন জামাতৰ অসমীয়া মুছলমানৰ ঘৰসমূহত প্ৰৱেশ কৰি বা ভাড়াঘৰ যাতে ল'ব নোৱাৰে। তেওঁলোকক ভাড়াঘৰ লোৱাৰ ক্ষেত্ৰত তেওঁলোকক এতিয়াই বাধা দিব লাগে। আমাৰ অসমীয়া ছোৱালীক মিয়াই বা অবৈধ সন্দেহজনক নাগৰিকে তেওঁলোকে নিজৰ জালত ফচাই মেলি তেওঁলোকে বিয়া পাতে বা পদুভূমিৰে তেওঁলোকে লৈ যায়। তাৰপিছত তেওঁলোকে কি কৰে, জোৱাই বস্তি বনায়। এই জোৱাই বস্তি বনাবলৈ আমি দিয়া নহ'ব, সেইটো আমাৰ স্পষ্ট কথা। আমি দেখিবলৈ পাইছোঁ যে আমাৰ গুৰু দুজনাই দি থৈ যোৱা যি আমাৰ নগাঁও আৰু বৰপেটাৰ সত্ৰ আছে, সেই সত্ৰসমূহত কোনে বেদখল কৰিছে? বেদখলকাৰীসকল কোন? ইছলামত লিখা আছে নি? লোকৰ মাটি, ফৰেষ্টৰ মাটিত, সত্ৰৰ মাটিত তোমালোকে মনে মনে বসবাস কৰিবা, তাৰপিছত নিজৰ সংখ্যা বৃদ্ধি কৰিবা? ইছলামততো এইসমূহ লেখা নাই। ইছলামততো স্পষ্টভাৱে লিখা আছে, আনৰ মাটি তুমি 1 ইঞ্চিও ব্যৱহাৰ নকৰিবা। আনৰ মাটি যদি তুমি 1 ইঞ্চিও ব্যৱহাৰ কৰা, তেনেহ'লে তোমাৰ এইটো গুনাহ হ'ব, তোমাৰ পাপ। গতিকে এনে পাপ কামৰ পৰা আপোনালোক আঁতৰি থাকক, এনে গুনাহৰ কাম কৰিব নালাগে। যিহেতু উজনি অসমত আমি শান্তি সম্প্ৰীতিৰে সাতাম পুৰুষীয়া ঐক্যৰে আমি বসবাস কৰি আছোঁ, এই শান্তি সম্প্ৰীতিত যাতে কোনো দুষ্ট চক্ৰই বিয়াঘাত জন্মাব নোৱাৰে, তাৰ প্ৰতি আমি সদায় সজাগ আৰু সচেতন হৈ থাকিম। আৰু আমাৰ চৰকাৰৰ প্ৰতি আহ্বান আছে যে আমি আমাৰ উজনি অসমত আমাৰ যিসমূহ শাক পাচলিৰ ক্ষেত্ৰত আমি মধ্য অসম, নামনি অসম বা কি আছিলে খাৰুপেটীয়াৰ ওপৰত আমি নিৰ্ভৰ হৈ থাকোঁ। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমাৰ অনুৰোধ, তেওঁ আমাৰ উজনি অসমত এই সেউজীয়া শাক পাচলি উৎপাদনৰ ক্ষেত্ৰত বহুমুখী প্ৰকল্প গ্ৰহণ কৰক আৰু আমাৰ যুৱকসকলক এই ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু তাৰ লগতে আমি মিয়াসমূহ কেনেদৰে আমাৰ উজনি অসমত প্ৰৱেশ কৰে, তেওঁলোকে গৃহ নিৰ্মাণৰ বাবে লেবাৰ হিচাপে আহে, আমাৰ পথ নিৰ্মাণৰ কাৰণে আহে, ইটা ভাটাত আহে। গতিকে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ, উজনি অসমত যুৱকসমূহক স্কিল লেবাৰলৈ পৰিণত কৰিবলৈ
প্ৰশিক্ষণৰ ব্যৱস্থা কৰক। আমাৰ উজনি অসমৰ যুৱকসমূহে হায়দৰাবাদ বেংগলত গৈ চিকিউৰিটি গাৰ্ড কৰি আছেগৈ। তেওঁলোকে যাতে তাত চিকিউৰিটি গাৰ্ড কৰিবলৈ যোৱাতকৈ আমাৰ ইয়াত যদি স্কিলফুল লেবাৰ হয়, তেতিয়া আমি আমাৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত হওক, টাইলছৰ কামৰ ক্ষেত্ৰত হওক, পেইণ্ট কৰাৰ কামৰ ক্ষেত্ৰত হওক বা অন্যান্য মিস্ত্ৰীৰ ক্ষেত্ৰত হওক, এইসমূহৰ ক্ষেত্ৰত আমি মিয়াৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব নালাগে। আমাৰ থলুৱা যুৱকসকলে যদি এই কামসমূহ শিকে, প্ৰশিক্ষণ লয়, নিজকে স্কিল লেবাৰলৈ পৰিণত কৰে, তেতিয়া মই ভাবিছোঁ এইটোৰ পৰা আমি যিটো আমাৰ লেবাৰ সমস্যাত আমি ভুগি আছোঁ উজনি অসম, এই সমস্যাৰ পৰা আমি পৰিত্ৰাণ পাম। আৰু এইটো কথা স্পষ্ট যে মিয়াসকল মুছলমান বুলি হয় কাৰণে আমি অসমীয়া মুছলমানসকলে মিয়াৰ মুছলমানৰ প্ৰেমত নপৰোঁ। আমি প্ৰথম অসমীয়াহে। আমি লাচিত বৰফুকনৰ লগত মিলি আমি মোগল খেদিছিলোঁ। গতিকে সেই অসমীয়া জাতিয়ে ইয়াত অসমীয়া ভাষা সাহিত্য সংস্কৃতি পৰিৱৰ্তন হৈ যাব পৰা কিবা জনগাঁথনি কোনোবাই ইয়াত মনে মনে ষড়যন্ত্ৰ কৰি বৃদ্ধি কৰিবলৈ বিচাৰিব, সেইটো আমি কোনো কাৰণতে হ'বলৈ দিব নোৱাৰোঁ। কিন্তু এই বিদেশী সমস্যাটো কিন্তু আমি যোৱা 40-50 বছৰে দেখি আছোঁ এটা ৰাজনীতিৰ মেৰ পাছত সোমাই আছে। গতিকে ইয়াৰ স্থায়ী সমাধান যাতে চৰকাৰখনে কৰে তাৰ প্ৰতি আমি আহ্বান জনালোঁ। কাৰণ